আমাৰ এই বৃহৎ পথাৰখন খামন গাঁও, খামন পহুচুঙি, খামন পথাৰ, পহুচুঙি পথাৰ, খামন মাজৰ চুক এনেকৈ আদি কৰি কেইবাখন গাঁৱৰ প্ৰায় 1000তকৈ বেছি বিঘা হ'ব। আৰু আমাৰ এই পথাৰত আপোনালোকে দেখিছে এনেকুৱা এবিধ পোক লাগিছে, যিটো পোক আমি জীৱনত কোনো দিনেই দেখা নাছিলোঁ। এইবাৰ প্ৰথম দেখিছোঁ। কিছুমানে ইয়াক হুৰ পোক বুলি কয়। আৰু এই পোকবিধৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষ কৃষি বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ। তেওঁলোকে আমাক আনাকোণ্ডা নামৰ এটা দৰৱ দিছিলে আৰু সেই দৰৱটো 30 গ্ৰামকৈ আমাক দিবলৈ কৈছে। 30 গ্ৰাম নালাগে, আমি 50 গ্ৰামকৈ দিছোঁ। তথাপিও আমি একো সফল হ'ব নোৱাৰিলোঁ। সেয়েহে আমি নিজৰ পইচা খৰচ কৰি আমি কৃষি বিভাগৰ যিবোৰ সাৰ বিকা দোকান আছে, সেই দোকানৰ পৰা আমি তেওঁলোকে দিয়া কিছুমান দৰৱ আনি দিছোঁ যদিও যিমান সফল হ'ব লাগে আমি পোৱা নাই। সেয়েহে আমি কৃষি বিভাগৰ কৃষিমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাক এই ডাঙৰ বিপদটোৰ পৰা যাতে তেওঁলোকে আহি উদ্ধাৰ কৰেহি আৰু কি দৰৱ দিলে এই পোকবিধৰ পৰা আমি পৰিত্ৰাণ পাম, তাৰ কাৰণে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ। অনুৰোধক্ৰমে আহি আমাক যাতে এই বৃহত্তৰ অঞ্চলটি ৰাইজক যেন উদ্ধাৰ কৰেহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।